মধ্যবর্তী পৰিয়ালৰ কাৰণে মিডিল ক্লাছ পৰিয়ালৰ কাৰণে এখন বাইক, এখন বাহন, এখন ভাল মোবাইল সপোন। বহুত কষ্ট কৰি কষ্টৰ ধন কষ্ট কৰি উপাৰ্জন কৰি সেই উপাৰ্জিত টকাৰে যেতিয়া এটা বাহন কিনা হয়, এখন বাইক কিনা হয়, এটা মোবাইল কিনা হয়, সেয়া বহুত মৰমৰ। সেই মৰমৰ বস্তুটো যেতিয়া চুৰ হৈ যায় মনত বহুত বেয়া লাগে, দুখ লাগে। আৰু কিছুমান মানুহ আছে চুৰ কৰি দিয়ে। আরে ভাই, যিয়ে চুৰ কৰে তেওঁ এবাৰ ভাবি চাওকচোন, তেওঁ কষ্ট কৰি উপাৰ্জন কৰি টকা জমা কৰি যেতিয়া এখন সপোনৰ এখন 4 চকীয়া বাহন কিনিব, 2 চকীয়া এখন বাহন কিনিব, এখন মোবাইল কিনিব, তাৰ যদি সেই মোবাইলটো হেৰাই যায় তাৰ কেনেকুৱা লাগিব, কিমান বেয়া লাগিব মনত। তো সমাজত এক শ্ৰেণীৰ মানুহ আছে, সিহঁতে উপাৰ্জন কৰিব নোখোজে, এলেহুৱা, কাম পালেও কাম নকৰে, খালি লোকৰ বস্তুৰ ওপৰত চকু, কেনেকৈ বস্তুটো চুৰ কৰা যায়, কেনেকৈ আত্মসাৎ কৰা যায়, এনেকুৱা মানসিকতাৰ মানুহ আছে। চুৰ কৰা এক ডাঙৰ অপৰাধ। আল্লাহ পাকে চুৰৰ বিষয়ে কোৰানুল কাৰিমত বহুত কঠোৰ শাস্তিৰ কথা কোৱা হৈছে। যোৱাকালি বাতৰিত দেখিছোঁ 3 নং বৰাপেটা গোবৰ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত ৰুবেল আলী, কাবেল আলী আৰু এজন নাম কি আছিল, তিনিওজন বানাক্ৰান্ত মানুহ, যিসকলে মানুহ দুবেলা দুমিঠি ভাল কৰি খাব পৰা নাই, এটুপি পানী খাব পৰা নাই, চকুৰ সন্মুখত নিজৰ বাৰীখন উটুৱাই লৈছে পানীয়ে, ঘৰ বাৰী ভাঙি লৈছে নদীয়ে, গৰু ছাগলী সকলোবোৰ উটুৱাই লৈ গৈছে। তেনেকুৱা এটা পৰিস্থিতি, ইমান কষ্টৰ সময়ত সিহঁতৰ ওচৰত থিয় দিব লাগে, সিহঁতৰ লগত দুখত সমভাগী হ'ব লাগে, সেই সময়ত বানাক্ৰান্ত মানুহৰ খাদ্য চুৰ কৰিছে। চাওক কিমান নিচ মানসিকতাৰ হ'লে এনেকুৱা কাম কৰিব পাৰে। আল্লাহ পাক কোরআনত কইছে ওয়াস-সারিকু ওয়াস-সারিকাতু ফাকতাউ আইদিয়াহুমা জাযাআম বিমা কাসাবা নাকালাম মিনাল্লাহ। কইছে চুরি করা পুরুষ আর চুরি করা মহিলা দুয়োরে হাত কাটি দিও, হাত কাটি দিয়া, সিহঁতে চুর করার শাস্তি হিসাবে সিহঁতৰ হাত কাটি দিয়া। নাকালাম মিনাল্লাহ, এয়া হৈছে আল্লাহৰ পক্ষৰ পৰা হুঁচিয়াৰি। গতিকে আপুনি আজি ধৰা নপৰিলে চুৰ কৰি, আপুনি বাঁচি গ'লে, পৃথিৱীতহে আপুনি বাঁচি গ'লে, আপুনি কাল কিয়ামতৰ দিন আল্লাহৰ দৰবাৰত থিয় হৈ কি উত্তৰ দিব, আপুনি কি ক'ব আল্লাহক? আৰু এইসকল মানুহ সাহস বাঢ়ি যায়, অমুকৰ বস্তু লোকৰ বস্তু এনেকুৱা কৰি চুৰ কৰি এটা সময়ত ৰাষ্ট্ৰীয় সম্পদ চুৰ কৰা আৰম্ভ কৰি দিয়ে, সাহস বাঢ়ি যায়। যিসকলে চুৰ কৰে, দুনিয়াত যেনিবা আপোনালোকে বাচি গ'ল, ধৰা নপৰিলে, আল্লাহৰ ওচৰত যায় আপোনালোকক কি উত্তৰ দিব, আল্লাহ কি ক'ব? যদি আপোনাৰ শাস্তি জাহান্নাম হৈ যায় তেতিয়া কি কৰিব আপোনালোকে? তেতিয়া আফচোচৰ ওপৰত আফচোচ হ'ব। গতিকে তেতিয়া আফচোচ কৰি আৰু কোনো লাভ নাথাকিব। গতিকে এতিয়াৰ পৰাই আমি ভাল হৈ যাওঁ, ভাল মুছলমান হৈ যাওঁ, ইমানৱালা মুছলমান হৈ যাওঁ আৰু চুৰ কৰা বাদ দি দিওঁ।